অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা। চাওক, আপুনি যদি বৰ্তমান আপোনাৰ চাৰিওফালে চকু ফুৰাই চাই বহুত ডাঙৰ ডাঙৰ হৰ্ডিং দেখা পাব আৰু সেই হৰ্ডিংবিলাকত আপুনি দেখা পাব যে অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা। চাওক, যোৱা 10 বছৰে বিজেপিয়ে অসমত ৰাজত্ব কৰিলে আৰু এইবাৰ 2026 চনৰ নিৰ্বাচনৰ তেওঁলোকৰ মূল মন্ত্ৰ হৈছে অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা। গতিকে মই এই অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা এই লাইনটোৰ ওপৰত এটা কবিতা লিখিছোঁ। এই কবিতাটো আপোনালোকে প্ৰায় 2 মিনিটমান হ'ব। মই আপোনালোক কবিতাটো শুনাবলৈ গৈছোঁ। আপোনালোকৰ কবিতাটো একেবাৰে মন দি চাব, ভিডিঅ'টো স্কিপ নকৰিব। চাওক, এই কবিতাটোৰ জৰিয়তে মই কোনো বিৰোধী দলক ছাপোৰ্ট কৰিবলৈ বা বিজেপি দলক মই বেয়া পাবলৈ এই কবিতাটো মই লিখা নাই। চাওক, মোৰ মনলৈ কিছুমান কথা আহিছে, সেই কথাখিনি মই ইয়াত লিখিছোঁ আৰু আপোনালোক মই শুনাবলৈ গৈছোঁ। আপোনালোকে প্লিজ 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 একেবাৰে কবিতাটো মন দি চাব। চাওক, এই কবিতাটোৰ মই নাম দিছোঁ এয়াই নেকি অসমৰ সুৰক্ষা। স্বাধীনতাৰ 75 বছৰ পাৰ হ'ল, কিন্তু অসমৰ সাধাৰণ জনতাই প্ৰকৃতাৰ্থত পাইছে জানো সুৰক্ষা অথবা স্বাধীনতা? ৰিক্সাৱালা এজনে যদি ন' পাৰ্কিঙত ৰিক্সাখন ভুলতে ৰাখে, পুলিচে ৰিক্সাৱালাজনক ৰামপিটন দিয়ে। সেই একে সময়তে যদি কোনোবা ৰাজনৈতিক নেতাই বিলাসী বাহনখন পাৰ্কিং কৰে, আৰক্ষী বিষয়াজনে তেওঁক চেলুট কৰি সন্মান দিয়ে। প্ৰশ্ন হয়, এয়াই নেকি সাধাৰণ জনতাৰ সুৰক্ষা? কোনোবাই যদি পেটৰ ভোকত ৰুটি এখন চুৰ কৰি পুলিচৰ মাৰপিট খায়, কোনোবা ৰাজনৈতিক নেতাই আকৌ ৰাইজৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিও ৰাজ আতিথ্য পায়। থানাত কেছ দিব গ'লে কোনোবা ছোৱালী বোৱাৰী আৰক্ষীৰ কামনাৰ বলি হয়। সাধাৰণ জনতাই কবিতা লিখিলেও ফাটেকত ভৰাই থয়। ভনীজনী টিউচনলৈ, বিধৱা নৱজনী বজাৰলৈ মুক্ত মনে যাব নোৱাৰে। কোনোবা নেতা পালি নেতা অথবা আৰক্ষী বিষয়াবোৰে অশ্লীল ইংগিত দিয়ে। প্ৰশ্ন হয়, এয়াই নেকি অসমৰ জনতাৰ সুৰক্ষা? কোনোবা ৰাজনৈতিক নেতাই পায় VVIP ৰোড, সেই একে সময়তে সাধাৰণ জনতাই মৃত্যুবৰণ কৰে এম্বুলেন্সৰ ভিতৰত। কোনোবা স্বচ্ছ আৰু নিকা চাব ইন্সপেক্টৰক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিলে আমাৰ হিয়াৰ আমঠু জুবিন দাক স্বাভাৱিকভাৱে পানীত পৰি মৃত্যু হোৱা বুলি ক'লে। ৰাইজ যদি ওলাই যায় হিয়াৰ আমঠু জুবিনদাৰ ন্যায় বিচাৰি, তেওঁলোকক এৰেষ্ট কৰোৱা হয় ৰাষ্ট্ৰদ্ৰোহী দোষ আৰোপ কৰি। প্ৰশ্ন হয়, এয়াই নেকি অসমৰ সাধাৰণ জনতাৰ সুৰক্ষা? কোনোবা আমোলা বিষয়াই ৰাইজৰ ধনেৰে বৰ ঘৰ সাজিলে, কোনোবাই আকৌ বানপীড়িত লোকৰ চাউল বেছি খালে, কোনোবাই আকৌ অসুখীয়া ৰোগীয়াৰ সাধাৰণ ঔষধখিনিও ভেজাল কৰিলে, কৃষকৰ আঁচনিবোৰ টকা হয় কোনোবা মন্ত্ৰী MLAৰ জেপত সোমালে। বিকাশৰ কথা কি ক'ম, চৰকাৰী স্কুল প্ৰায় অধিকাংশ বন্ধ হ'ল। যোৱা বছৰ মোৰ কাষৰ খুৰাজনৰ ICU আৰু ডক্টৰৰ অভাৱত GMCত মৃত্যু হ'ল। মন্ত্ৰী মহোদয়সকলে মিছা সঁচা কৰি হিন্দু মুছলমানৰ বিভাজন কৰি ঠিকে চলাই তেওঁলোকৰ ৰাজনীতি, কাৰণ তেওঁলোকৰ বাচিব লাগিব যে গাদী। প্ৰশ্ন হয়, এয়াই নেকি অসমৰ সাধাৰণ জনতাৰ সুৰক্ষা অথবা স্বাধীনতা? বাৰে বাৰে প্ৰশ্ন হয়, এয়াই নেকি অসমৰ সাধাৰণ জনতাৰ সুৰক্ষা অথবা স্বাধীনতা? গতিকে যদি মোৰ এই কবিতাটোত আপোনালোকে একমত, তেতিয়াহ'লে আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ কবিতাটো আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বাকী ভালেই থাকিব, কুশলে থাকিব।